নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। কালি এটা শ্বৰ্ট দিছিলোঁ। ITI পলিটেকনিক কৰা ষ্টুডেণ্টসকলৰ কাৰণে স্কলাৰশ্বিপ এটা আহিছে, যিটো NEC-য়ে প্ৰদান কৰে, NSPৰ যোগেদিয়ে প্ৰদান কৰে। এইটো প্ৰাইভেট স্কলাৰশ্বিপ নহয়, মই আপোনালোকক জনাই দিছোঁ। আৰু এই স্কলাৰশ্বিপটো ITI পলিটেকনিকৰ যিসকলে ডিপ্ল'মা কৰিছে তেওঁলোকেও পাৰিব, যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকেও পাৰিব, মাষ্টাৰ ডিগ্ৰী যিসকলে কৰিছে তেওঁলোকেও পাৰিব, আৰু MPhil PhD যিসকল ষ্টুডেণ্টে কৰি আছে তেওঁলোকেও এই স্কলাৰশ্বিপটো এভেইল কৰিব পাৰিব। এই স্কলাৰশ্বিপটো কেনেদৰে আবেদন কৰিব, কোনে কোনে পাব, সেই বিষয়ে সবিশেষ জনাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব, আৰু যদি ভিডিঅ'টো ভাল পায়, ইনফৰমেশ্যনটো ভাল পায়, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, এই স্কলাৰশ্বিপটো NEC অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ কাউন্সিলে প্ৰদান কৰি আহিছে। প্ৰতি বছৰে প্ৰদান কৰিছে 2021 চনৰ পৰা। 2021 চনৰ আগৰ এই স্কলাৰশ্বিপটো নাছিলে। 2020-21 বৰ্ষৰ পৰা এই স্কলাৰশ্বিপটো NEC মেৰিট স্কলাৰশ্বিপ হিচাপে প্ৰদান কৰা হয়। এই স্কলাৰশ্বিপটোৰ কাৰণে ষ্টুডেণ্টসকল পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ হ'ব লাগিব, অৰ্থাৎ PRC থাকিব লাগিব। তেওঁলোকে NSPৰ যোগেদি আবেদন কৰিব লাগিব। যদি NSPৰ যোগেদি তেওঁলোকে অলৰেডি স্কলাৰশ্বিপ পাই আছে, যদি ইচ্ছানুদয় পাই আছে বা অন্য স্কলাৰশ্বিপ পাই আছে, তেওঁলোকে এই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব নোৱাৰিব। তাৰপিছত যদি আপোনালোকে চিলেক্ট হোৱাসকলে প্ৰতি বছৰে ৰিনুৱেল কৰি থাকিব লাগিব। যেনেদৰে ইচ্ছানুদয় ৰিনুৱেল কৰে তেওঁলোকে প্ৰতি বছৰে ৰিনুৱেল কৰিব লাগিব। কিন্তু NSPৰ যোগেদি যদি এটা স্কলাৰশ্বিপ পাই থাকে, তেতিয়াহ'লে তেওঁলোকে এই স্কলাৰশ্বিপটো এভেইল কৰিব নোৱাৰিব। তেতিয়া দুইটা স্কলাৰশ্বিপে ৰিজেক্ট হৈ যাব পাৰে। গতিকে এপ্লাই কৰাৰ আগত সাৱধান। আৰু যদি আপোনালোকে ইণ্টিগ্ৰেটেড কোৰ্চ কৰি আছে, ইণ্টিগ্ৰেটেড কোৰ্চটোৰ ফুল ডিউৰেশ্যনৰ কাৰণে স্কলাৰশ্বিপটো দিব। যদি 5 বছৰ হয়, 5 বছৰৰ কাৰণে দিব এই স্কলাৰশ্বিপ। আৰু MPhil কৰি থকাসকলক 2 বছৰ, আৰু PhD সকলক 3 বছৰৰ কাৰণে এই স্কলাৰশ্বিপটো প্ৰদান কৰা হয়। আৰু যিসকলে ইন ছাৰ্ভিচ আছে, অৰ্থাৎ চাকৰি কৰি আছে, তথাপিতো তেওঁলোকে পঢ়ি আছে, প্ৰাইভেটত পঢ়ি আছে, তেওঁলোকে এই স্কলাৰশ্বিপটো এভেইল কৰিব নোৱাৰিব। আৰু এই স্কলাৰশ্বিপটো যিসকলে এই বছৰৰ ডিপ্ল'মা, ডিগ্ৰী, পোষ্ট গ্ৰেজুৱেট কৰি আছে বা MPhilৰ কাৰণে PhD কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেওঁলোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। কিন্তু ইণ্টাৰ্ণশ্বিপ কৰি আছে যিসকলে প্ৰেক্টিকেল ট্ৰেইনিং কৰি আছে, তেওঁলোকে এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। আৰু স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ পেৰেণ্টছৰ, গাৰ্জেনৰ যিটো এনুৱেল ইনকাম, সেই ইনকামটো 8 লাখৰ তলত হ'ব লাগিব। ইনকাম চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকক ডিপ্ল'মা, অৰ্থাৎ ডিপ্ল'মা মানে ITI আৰু পলিটেকনিকৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও হ'ব, কিন্তু আপোনালোকে 60% নম্বৰ লাভ কৰিব লাগিব। ডিগ্ৰীৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, 60% নম্বৰ ল'ব লাগিব। পোষ্ট গ্ৰেজুৱেটৰ কাৰণে 60% নম্বৰ ল'ব লাগিব আপোনালোকে ডিগ্ৰী লেভেলত। BA, BSc, BE, BTech, MBBS, LLB, BCA, BBA যিয়ে নকৰক আপোনালোকে। MPhil PhD কাৰণে আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী 60% পাব লাগিব। এই স্কলাৰশ্বিপটো সম্পূৰ্ণ মেৰিট বেচিছ, ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। মই এতিয়া কৈ দিছোঁ আপোনালোকক। OBC, MOBC, ST, SC কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন ইয়াত আপোনালোকে নাপায়। এই স্কলাৰশ্বিপটো আপোনালোকে যিটো NSP পৰ্টেলৰ যোগেদি এপ্লাই কৰিব লাগিব। NSP পৰ্টেলৰ যোগেদি আপোনালোকে কেনেদৰে এপ্লাই কৰিব তাৰ ভিডিঅ' দি থোৱা আছে, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, চাই লওক আপোনালোকে। ৰিনিউৱেল কৰা ভিডিঅ' মোৰ ইউটিউব চেনেলটোত আপোনালোকে পাই যাব, আপোনালোকে চাৰ্চ কৰি চাই ল'ব পাৰিব। গতিকে আপোনালোকে প্ৰথমতে OTI ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পাছতহে আপোনালোকে এই স্কলাৰশ্বিপটো এভেইল কৰিব পাৰিব। OTI ৰেজিষ্ট্ৰেশ্যনেই হওক, স্কলাৰশ্বিপ এপ্লাই হওক, সকলো ভিডিঅ' মোৰ ইউটিউব চেনেলত আপোনালোকে পাই যাব, আগতে দি থোৱা আছে, আপোনালোকে চাই ল'ব। আৰু আপোনালোকে স্কলাৰশ্বিপটোৰ কাৰণে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC থকাটো বাধ্যতামূলক। যাৰ PRC নাই, তেওঁলোকে PRCটো অতি সোনকালে আবেদন কৰি লওক। PRCটো আপোনালোকে ADC, SDO এনেধৰণৰ ৰেংকৰ যিসকল অফিচাৰ আছে, সেই অফিচাৰে দিয়া হ'ব লাগিব। আপোনালোকে গাঁওবুঢ়াৰ পৰা লিখাই আনিলে নহ'ব। আপোনালোকে ইনকাম চাৰ্টিফিকেট দিব লাগিব, মেণ্ডেটৰী হয়। বেংক পাছবুক থাকিব লাগিব, আপোনালোকৰ এপ্লিকেণ্টৰ নাম তাত থাকিব লাগিব বেংক পাছবুকটো। আৰু ডিটেইল অফ কোৱালিফিকেশ্যন এক্সাম, কোৱালিফাই এক্সামৰ গোটেই ডিটেইলছটো আপোনালোকে দিব লাগিব। মেট্ৰিক পাছ কৰিলে মেট্ৰিক পাছৰ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছৰ, তেনেদৰে গোটেই ডিটেইলছটো আপোনালোকে দিব লাগিব। আৰু যিসকলে MPhil PhDৰ যোগেদি এপ্লাই কৰিব বিচাৰে, তেওঁলোকে চিনেপচিছটো, প্ৰজেক্ট গাইডেই হওক বা ৰিচাৰ্চ গাইডেই হওক, তেওঁলোকৰ যোগেদি আপোনালোকে চাইন কৰাই যিটো চিনেপচিছ আছে সেইটো আপোনালোকে আপলোড কৰিব লাগিব। আৰু এনি এটা ডকুমেণ্ট যিখিনি NSP বিচাৰে সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব। যিসকল ITI আছে তেওঁলোকে NCVT কোড দিব লাগিব। বাকীসকলে AISSE কোড বা UDISE যিটো কোড আছে, ইউনিভাৰ্চিটি, কলেজ বা পলিটেকনিক ইনষ্টিটিউটৰ কাৰণে সেইখিনি কোড আপোনালোকে দিব লাগিব। পলিটেকনিক থকাসকলে NCVT কোডটো, প্ৰত্যেক কলেজৰ NCVT কোড থাকে, ITI কলেজৰ, সেইটো আপোনালোকে দিব লাগিব এপ্লাই কৰোঁতে। আৰু তাৰপিছত আপোনালোকৰ স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰাৰ পিছত এপ্লিকেশ্যনখন আপোনালোকৰ প্ৰথমতে ইনষ্টিটিউট লেভেলত ভেৰিফাই হ'ব। তাৰপিছত আপোনালোকৰ নডেল অফিচাৰ, যিটো এনি ষ্টেট গভৰ্ণমেণ্টৰ নডেল অফিচাৰ আছে, তেওঁ লেভেলত
স্কলাৰশ্বিপটো ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পাছত এখন মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্টৰ মতে আপোনালোকে পইচাটো পাব। ঠিক আছে, মেৰিট লিষ্টটো সম্পূৰ্ণ স্কলাৰশ্বিপটো সম্পূৰ্ণ মেৰিট বেচিছ। মেৰিট লিষ্টখন যিমতে প্ৰিপেয়াৰ হ'ব আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ মাৰ্কশ্বিটৰ ওপৰত ভিত্তি কৰি এখন প্ৰিপেয়াৰ কৰা হ'ব। আৰু যদি দুজন কেণ্ডিডেটৰ মাৰ্কছ সমান হয় তেতিয়াহ'লে তেওঁলোকৰ যিজনৰ ফেমিলি ইনকামটো কম থাকে তেওঁক আগতে প্ৰাধান্য দিয়া হ'ব। আৰু কোনো ধৰণৰ কোটা ৰিজাৰ্ভেশ্যন ইয়াত নাই। কেটেগৰী, ৰিলিজন, জেণ্ডাৰ বেচিছত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন ইয়াত আপোনালোকে নাপায়। মাৰ্কছ যাৰ বেছি আছে তেওঁ স্কলাৰশ্বিপটো আগত পাব। আৰু এইটো DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যনৰ যোগেদি আপোনালোকৰ একাউণ্টত জমা হ'ব। তাৰ বাবে আপোনালোকে যিটো আপোনালোকৰ আধাৰটো বেংক একাউণ্টৰ লগত চিট কৰি ল'ব, আধাৰ চিটিংটো কৰাই ল'ব। ৰিনিউৱেল কৰিব লাগিব এই স্কলাৰশ্বিপটো। ঈশানোদয়ৰ দৰে আপোনালোকে এই স্কলাৰশ্বিপটো আপোনালোকে ৰিনিউৱেল কৰি যাব লাগিব। যদি আপোনালোকে ৰিনিউৱেল নকৰে আপোনালোকৰ স্কলাৰশ্বিপটো ডিছকণ্টিনিউ হৈ যাব। গতিকে আপোনালোকে ৰিনিউৱেল কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। ৰিনিউৱেল যেতিয়া কৰিব লাগিব আপোনালোকে প্ৰথম এপ্লাই কৰি লওক। ৰিনিউৱেল কৰাৰ লগে লগে আপোনালোকক এটা ভিডিঅ' দি দিম, বা ৰিনিউৱেলৰ বিষয়ে যদি জানিবলৈ আছে মই ঈশানোদয় ৰিনিউৱেলৰ ভিডিঅ' দি থৈছোঁ, আপোনালোকে চাই ল'ব। ছেম প্ৰচেছ, ঈশানোদয় এটা ভিডিঅ' দি থৈছোঁ এপ্লাই কেনেকৈ কৰিব, সেইটো আপোনালোকে চাই ল'ব। একে প্ৰচেছ সকলো স্কলাৰশ্বিপৰ কাৰণে। ঈশানোদয় হওক বা NSP যিমান স্কলাৰশ্বিপ আছে সকলো প্ৰচেছ ঈশানোদয়ৰ দৰে একেই। গতিকে ঈশানোদয় ভিডিঅ'টো চাই ল'লে আপোনালোকে গম পাই যাব। ডিপ্ল'মা যিসকলে ITI পঢ়ি আছে তেওঁলোকে 2 বছৰীয়া হ'লে 20,000 টকাকৈ প্ৰতি বছৰে 40,000 টকা পাব। ডিগ্ৰী ডিপ্ল'মা মানে পলিটেকনিকত যিসকলে পঢ়ি আছে তেওঁলোকে 20,000 টকাকৈ 3 বছৰ 60,000 টকা পাব। ডিগ্ৰী পঢ়ি থকাসকলে 4 বছৰত 22,000 টকাকৈ 88,000 টকা পাব, অৰ্থাৎ 88,000 পাব। পোষ্ট গ্ৰেজুৱেট কৰি থকাসকলে 2 বছৰৰ কাৰণে 25,000কৈ 50,000 টকা পাব। MPhil কৰি থকাসকলে PhD কৰি থকাসকলে 30,000 টকাকৈ পাব। MPhil কৰিলে 60,000, PhD কৰিলে 90,000 টকা আপোনালোকে পাই যাব। গতিকে মই দেখুৱাই দিছোঁ আপোনালোকক। এইখন হৈছে লিষ্ট কিমানজনক দিব। আছামৰ 320 জন কেণ্ডিডেটে পাব। মেৰিট লিষ্টত আহিব, যাৰ ভাল মাৰ্কছ আছে তেওঁলোকে পাব। মোৰ মতে আপোনালোকে সকলোৱে এপ্লাই কৰি দিয়ক, কাৰণ মেক্সিমামে ঈশানোদয় স্কলাৰশ্বিপটো এভেইল কৰি আছে। গতিকে আপোনালোকে ঈশানোদয় স্কলাৰশ্বিপ যিসকলে এভেইল কৰা নাই তেওঁলোকৰ কাৰণে এইটো এটা ভাল সুযোগ। আপোনালোকে গৈ এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকে NSP স্কলাৰশ্বিপ পৰ্টেলত যাব। গৈ আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। কেনেদৰে কৰিব মই কৈ দিছোঁ, ডিটেইলছ ভিডিঅ' আছে চাই ল'ব। তাৰপিছত আপোনালোকে এপ্লাই ফৰ স্কলাৰশ্বিপ অপশ্যনত ক্লিক কৰিব। OTI ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো OTI নাম্বাৰ সেই OTI নাম্বাৰটো ভৰাব লাগিব। ভৰাই আপোনালোকে যিটো OTI নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো ইয়াত ভৰাব লাগিব। ভৰাই আপোনালোকে যিটো কেপচা কোড আছে কেপচা কোডটো ভৰাই দিয়াৰ পাছত লগইন হৈ যাব। লগইন কৰাৰ লগে লগে আপোনালোকৰ তাত এপ্লিকেশ্যন এখন ওলাই যাব। প্ৰচিড কৰি যিমান ডিটেইলছ আপোনালোকে সকলো ফিল আপ কৰি আপোনালোকে এফিডেভিট এটা দিব লাগিব জমা। আপোনালোকে ইনকম চাৰ্টিফিকেট দিব লাগিব, PRC আপলোড কৰিব লাগিব, মাৰ্কশ্বিট আপলোড কৰিব লাগিব। এইখিনি আপলোড কৰাৰ পাছত আপোনালোকৰ স্কলাৰশ্বিপটো ছাবমিট হৈ যাব। গতিকে যদি ইনফৰমেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ধন্যবাদ। ভিডিঅ'টো কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব।